নমস্কাৰ নিউজ নাৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই কৃষ্ণা ভূঞা চাহক আজিৰ বাতৰি নিজ কৰ্তব্য পালন কৰি থকা সময়তে যোৰহাট পৌৰসভাৰ উপ পৌৰপতিগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰে দুগৰাকী ব্যৱসায়ীয়ে নিজ কৰ্তব্য পালন কৰি থকাৰ সময়তে যোৰহাট পৌৰসভাৰ উপ পৌৰপতিক শাৰীৰিকভাৱে অপদস্থ কৰে দুগৰাকী ব্যৱসায়ীয়ে উক্ত অভিযোগৰ মতে যোৰহাটৰ টুকুলাই জানৰ কদৰ্যময় পৰিৱেশক এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ কাম চলি আছিল সেই উক্ত স্থানত কামৰ তদাৰক কৰিবলৈ উপস্থিত হৈছিল যোৰহাটৰ উপ পৌৰপতি দিলীপ দত্ত উক্ত টুকুলাই জানৰ কাষতে আছে এখন ৰাজহুৱা বজাৰ সেই বজাৰৰ দুগৰাকী ব্যৱসায়ীয়ে বিভিন্ন অজুহাত দেখুৱাই উপ পৌৰপতিক ৰাজহুৱা স্থানত শাৰীৰিকভাৱে অপদস্থ কৰি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে বুলি অভিযোগ উত্থাপিত হৈছে যোৰহাট পৌৰসভাৰ কৰ্মচাৰীসকলে শাৰীৰিকভাৱে অপদস্থ কৰাৰ পিছতো কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি সেই স্থানৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সেই স্থান ত্যাগ কৰে ইয়াৰ পিছতে যোৰহাট পৌৰসভাই উক্ত ব্যৱসায়ী দুজনৰ ওপৰত যোৰহাট আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে ইয়াৰ পাছতে আৰক্ষীয়ে এজনক সোধপোছৰ বাবে আটক কৰিবলৈ সক্ষম হয় লগতে পৰৱৰ্তী সময়তে দেখা পোৱা যাব আৰক্ষীৰ ভূমিকা সদায় মই ধৰি লওক গোটেই যোৰহাটখন পৰিষ্কাৰ পৰিচ্ছন্নতাতে ব্যস্ত থাকোঁ পুৱাৰ পৰা ব্যস্ত থাকোঁ যাতে যোৰহাট নগৰখন পৰিষ্কাৰ হৈ থাকে সেইটো হৈ যোৱাৰ পিছত কালি টুকুলাইখন চাব গ'লোঁ মোৰ লগত আছিলে অভিযন্তাও আছিলে টুকুলাইখন পৰিষ্কাৰ কৰিব যাওঁতে মানে চাইছোঁ কিমান দূৰ পৰা আৰম্ভ কৰিছে কি হৈছে কেনেকুৱা ধৰণে পৰিষ্কাৰ কৰিছে সেইবিলাক চাব যাব তদাৰক কৰিব যাওঁতে মানে ডিউটি আৱাৰ্ছত কৰি যাওঁতে ধৰি লওক তেতিয়া তেওঁ অতৰ্কিতে তাত কেইজনমান মানুহ আহিছে আমুক তামুক তেনেকৈ ক'লে শাৰীৰিক অপদস্থ মোক কৰিলে কিন্তু কথাটো মানে কি মইতো আৰু অপ্ৰস্তুতো হ'লোঁ তেতিয়া আৰু অলপ অপমানিতো হ'লোঁ যাই হওক আমাৰে মানুহ কোনে কি আছে কি নহয় মই নাজানো কিবা হয়তো তেওঁলোকৰ থাকিবও পাৰে সেই থকাখিনি চব বস্তু ধৰি লওক ভাইচ চেয়াৰমেনে নহয় পৌৰসভাৰ এখন বৰ্ড আছে সেই বৰ্ডত তেওঁলোকে এইটো শুনামতে কিবা কিবি থাকিবও পাৰে দেই মেবি কিন্তু সেইটো বস্তু আহিলে তেওঁলোক যদি আহে এইবিলাক পৌৰনীতি মহোদয়ক যদি কয় দৰখাস্ত বা তেওঁলোকৰ আহি পেলাই যদি কোৱা যায় সেইবিলাক অভাৱটো ক্ৰমান্বয়ে আমি সমাধান পৰাপক্ষত কৰোঁ আৰু এইবিলাক অলপ জানিব মই কিন্তু তাতে নাজানো তেনেকুৱা কথা যদিও এখন বৰ্ড আছে বা সভানেত্ৰী মহোদয় কিবা মইতো নাজানো তেনেকুৱা ধৰণৰ কথা আৰু তাৰ বিনিময়ত মই হেৰিও কৰা নাই আৰু মই কোনো আইনী প্ৰক্ৰিয়া মই ধৰি লওক কোনো এজাহাৰ আছে যে মই ব্যক্তিগতভাৱে মই দিয়া নাই অফিচত যদি দিবও পাৰে এইটো অফিচৰ কথা ঠিক তেনেকুৱাই আৰু বাকীনো কি ক'ম আৰু মই কৰিছে নেকি মানে কথাটো কি এইটো স্বাভাৱিক কথাটো ক'লে এইটো তেনেকুৱা ধৰণৰ মই আজিলৈকে হোৱাও নাই ফাৰ্ষ্ট টাইম মই আগতো জিকি আহিছোঁ 97 to 2002 আছিলোঁ তেনেকৈ হোৱা নাই আৰুতো বহুতো জেগাতো গৈছোঁ মই আৰু মই সেইকাৰণে ফ্ৰীকৈ ঘূৰি ফুৰোঁ ৰাতিও ঘূৰোঁ 10টা 11টা বজাত মোক আপুনি দেখিছে আপুনি এদিন ৰাতি এটিটিউডত পাইছে মই তেনেকৈ ঘূৰি ফুৰোঁ আৰু মই কোনো কেতিয়াবা মটৰচাইকেলতো যাওঁ এতিয়া ডিপাৰ্টমেণ্ট গাড়ী নহ'লে মটৰচাইকেলটো মই মৰিচুৰীৰ লগত মই মটৰচাইকেলটো উঠি পেলাই ঘাট কৰিছোঁ আৰু মই কাৰণ মোৰ কোনো শত্ৰু নাই মই ভাবিছোঁ মোৰ যেনে মই কাৰণ মোক কেলৈ শত্ৰু থাকে মই কাকো বেয়া কাম কৰাও নাই আজিলৈকে আৰু কাকো মই বেয়া কথা কটু ব্যৱহাৰ কৰাও নাই সেইকাৰণে মই ফ্ৰীকৈ থাকোঁ তাৰমানে আৰু এইটো কি ক'ব আৰু সেইকাৰণে মই মানে এইটো তেনেকুৱা ধৰণৰ মনটোও বেয়া লাগিছে ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।